সকলোকে নমস্কাৰ জহাৰ। আমি এতিয়া চাই আছোঁ বৰ্তমান বৰ্ডাৰ এৰিয়া যোনটো উৰিয়ামঘাট এৰিয়া, আমি বিভিন্ন জেগাত চাই আছোঁ যে A, B, C সেক্টৰ তাত চাই আছোঁ বহুত ধৰণৰ মানে কাজিয়া পেঁচা, বৰ্ডাৰ সমস্যা, বৰ্ডাৰ সীমান্তৰ কাৰণে। আমি চালোঁ যে কেইদিন আগত যোনটো এটা কাগজ প্ৰেৰণ কৰি হৈছিলে যে উৰিয়ামঘাট এৰিয়াটো উখা ডিষ্ট্ৰিক্টৰ পৰে, উখাটো আছে নাগালেণ্ডত। আর এতিয়া ক'ব গ'লে বহুত ধৰণৰ বস্তিবিলাক কিবা কিবি কাগজ দি আছে ইনিচিয়ান ফালে কি মানুহে অসমৰ মাটিত। আমি চাইছোঁ এতিয়ালৈকে নহয় 1947 লৈকে এতিয়ালৈকে যিকোনো চৰকাৰ, মই কোৱা নাই যে মই চৰকাৰক সমৰ্থন কৰিছোঁই নাই, মই কোনো চৰকাৰক সমৰ্থন কৰা নাই। আৰু AJP আহিল, BJP আহিল, কংগ্ৰেছ আহিল, যিকোনো চৰকাৰ এতিয়ালৈকে হ'লেও এইখন বৰ্ডাৰ সমস্যাটো ইয়াৰ বৰ্ডাৰ সীমান্তটো দেখুওৱা নাই, এতিয়ালৈকে সমাধান কৰিব পৰা নাই। আপোনালোকে যদি ভোট বিচাৰিবলৈ ইয়াত আহি যায়, কি লাজেৰে আপোনালোকে আহে কচোন? যদি আজি আপোনালোকে এইটো সীমান্তটো চল্ভ কৰিব পৰা নাই, ভোট বিচাৰিবতো এনেকুৱা লাজ নালাগে নহয় আপোনালোক, এনে আহি যাওঁ। আমি চাই আছোঁ কিমান কাজিয়া হৈ আছে, কি হৈ আছে নিজে চাওক। বৰ্ডাৰ এৰিয়াত বহুত ধৰণৰ মানুহ, কছাৰী হওক, অসমীয়া হওক, আদিবাসী হওক, বহুত ধৰণৰ মানুহ বসবাস কৰি আছে। যদি আমি এনেকুৱা থাকোঁ, আগৰ দিনত কি হ'ব? এনেও 1947 লৈকে এতিয়ালৈকে একো হোৱাই নাই, এই চৰকাৰ কিবা এটা কৰিব পৰাই নাই। আৰু কৈ দিয়ে ওপৰত গৈ কিনে কৈ যে আমি অসম বহুত ডেভেলপমেণ্ট কৰি দিলোঁ, ই আহিছে তি আহিছে। আৰে টাউনত গৈ ডেভেলপমেণ্ট কৰিলে নহ'ব নহয়, টাউনত চব মানুহ ডেভেলপমেণ্ট হৈ থাকে। য'ত বস্তি এৰিয়া, যোনটো বৰ্ডাৰ এৰিয়া, বৰ্ডাৰ ইছ্যু, এইবিলাক সমাধান কৰিব লাগে, দুইফালে কথা পাতি সমাধান কৰিব লাগে। আমি এনেই ইয়াত চুচৰাই মৰি থাকিম, এইফালে আপোনালোকে পূৰা হাঁহি এইফালে ডেভেলপমেণ্ট কথা কৈ থাকিব ওপৰত। সেইবিলাক কি হ'ব? যদি আজি আমি চাওঁ উৰিয়ামঘাট হৈ গ'ল আমাৰ এৰিয়াত, এইটো উৰিয়ামঘাট এৰিয়া, এইটো ৰজাপুখুৰী এইফালে হৈ গ'ল, লাচিতগাঁও এইফালে চেইনপুৰ হৈ গ'ল, এইফালে আৰু বহুত ধৰণৰ বৰ্ডাৰ ইছ্যুত আমি চাই আছোঁ চৰকাৰে ইমানটো মানে পজিটিভ ৰেছপন্স নিদিয়ে, ইমান গুৰুত্ব নিদিয়ে আমাৰ বৰ্ডাৰ এলেকাটো। মানে যেনেকুৱা জীয়াই আছে খাই থাক মৰি থাক, ডাইৰেক্ট কথা আমি কৈ দিছোঁ। কিন্তু যোনটো নাগালেণ্ড পৰা যোনটো আছে, ইহঁতৰ চৰকাৰটো অকণমান পজিটিভলি ইহঁতক ৰেছপন্স কৰিছে, ডাইৰেক্ট কৈ দিয়ে যে এইটো মাটিখন আমাৰ হয়। আৰু ইহঁতৰ বিভিন্ন ধৰণৰ স্কিমবিলাক ইহঁতে লৈ আহে, আৰু আমাৰ তাত চৰকাৰ নাই, এই চলি আছেতো, একো হোৱা নাই নহয়। যদি একো হোৱা নাই কওঁতে যদি 5-6টা গেট পুতি দি আছে, তাক আৰু কি একো হ'ব লাগে বাকী আছে কচোন? চৰকাৰে নিজে কৈছিলে ইলেকশ্যন আগত যে আমাক 1 ইঞ্চি মাটি আমি অসমৰ এইফালে হ'ব নিদিম। 1 ইঞ্চি মানুহ অপেন আহি ধমকি লৈ গুচি গৈছে, এইটো কি আৰু 1 ইঞ্চি 2 ইঞ্চি কথা কৈ আছে। যদি এই বৰ্ডাৰ সমস্যাটো আপোনালোকে যদি সমাধান কৰিব নোৱাৰে, কি কাৰণে শাসনত বহি আছে ইমান দিন? মানে এনে মানুহক এটা ললিপপ অকণমান দি মানে ভোট লৈ আছে, আঁচনি দি আছে আপোনাক, আঁচনি দি আছে আপোনাৰ, ভাল কথা, আপুনি দি থাকক। প্ৰথম যদি আমি 500 টকা 12,000 টকাত মাটি কিনিব নোৱাৰোঁ নহয়, আমি ইয়াত 10,000 টকা কিনিব নোৱাৰোঁ নহয় মাটি, আমি গৈ কিনে সৰু পথাৰত আমাৰ মাটিটো পাটা কৰি দিয়ে, নহ'লে এটা বৰ্ডাৰ সীমান্তটো দেখাই দিয়ে যে এইটো মাটি অসমৰ হয় আৰু এইটো মাটি নাগালেণ্ড হয়। আৰু মই পাব্লিক মানুহক কৈছোঁ যে আপোনালোকে ছাপোৰ্ট কৰক এইবিলাক কাৰণে, কি আজি যদি আমি অকণমান এৰিয়া আমি এৰি দিওঁ, কালি আমি পূৰা এৰিয়াটো আমি এৰিলগীয়া হ'ব। সেইকেইটা আপোনালোকেও জানে যে কি চলি আছে। আৰু আমি চাই আছোঁ বিভিন্ন ধৰণৰ যে বৰ্ডাৰ এৰিয়াত চৰকাৰে দি আছে বেলেগ ষ্টেটক মাটি, অসমৰ ভিতৰত নিজে কাঢ়ি লৈ আছে লুটি, এইটো কি কথা? সেইবিলাকে চলি আছে অসমত নেকি? এতিয়া কালি পৰহি শুনিলোঁ আমি যে গুৱাহাটীত কি PM কিবা আহিব আছিলে, মই এইবিলাক কথা ক'ব নাযাওঁ। তথাপি আমাৰ যোনটো অসমৰ মাটিবিলাক যদি সুৰক্ষিত নাথাকিলে কি ধৰণে আমি খিলঞ্জীয়া ক'ব পাৰিম ইয়াত কচোন আপোনালোকে? আজি চালোঁ নিউজত মৰিয়ানীত হৈ আছে, কোন জেগাত হোৱা নাই। যদি চৰকাৰে কয় যে এইবিলাক সুপ্ৰিম কোৰ্টত কেছ চলি আছে, ইয়াক পেণ্ডিং হৈ আছে, আমি এদিন মিটিং গৈছিলোঁ, এইবিলাক কৈছিলে যে সুপ্ৰিম কোৰ্টত পেণ্ডিং হৈছে, তেতিয়াহ'লেতো আমিও তাত যাব নোৱাৰোঁ, তো নগাঁও কেলৈ আহিব পাৰে? ইহঁতি নগাঁও ডিমাণ্ড কৰিব নোৱাৰে এই মাটিবিলাক, নগাঁও আহিব গেট ফুটিব নোৱাৰে।
মানে ইহঁতৰ ফালে পৰা সুপ্ৰিম কোৰ্ট নাই, মানে খালি অসমতে সুপ্ৰিম কোৰ্ট লাগি আছে। মানে এই ৰুল ৰেগুলেশ্যনটো অসমতে লাগি আছে, এফালে পৰা লগা নাই। মানে কি নাগালেণ্ডটো কি ভাৰত দেশৰ বাহিৰত আছে নেকি? এই অসমটো কি ভাৰত দেশৰ বাহিৰত আছে নেকি? চৰকাৰে নিজে বুজি পাব লাগে এইবিলাক। আৰু যিকোনো মানুহ দালাল আছে, আমি আপোনালোকক যোনে আছে আমাৰ মানুহবিলাক অকণমান ছাপোৰ্ট কৰিবি, তেতিয়াহে আমি কিবা এটা কৰিব পাৰিম, নহ'লে আৰু আশা নাই। সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে এইবিলাক কাম কাৰণে আপোনালোকে অকণ গুৰুত্ব দিয়ক আৰু কামবিলাক কৰক। আৰু অসমৰ মাটি যদি আমি 1 ইঞ্চি কাকো দিব নোৱাৰোঁ।